সুৰা নীতিৰ নামত 100 কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত এবাৰ গ্ৰেপ্তাৰ কৰা হ'ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। আৰু অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পাছতে এই প্ৰসংগত এবাৰ মুখ খুলিছে, অৰ্থাৎ মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কপিল সিব্বালে। তেওঁ মন্তব্য কৰি কৈছে যে বিজেপিয়ে আচলতে যাক গ্ৰেপ্তাৰ কৰিব লাগে তেওঁলোকৰ পৰা বণ্ড গ্ৰহণ কৰিলে আৰু অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে তেওঁলোকে কোনো গোচৰ নাই গ্ৰেপ্তাৰ কৰাৰ, জাষ্ট দেখুৱাব বিচাৰিছে বিজেপিয়ে, কেৱল যে তেওঁলোকে শুদ্ধ সেইটোৱে দেখুৱাব বিচাৰিছে বিজেপিয়ে। আৰু এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰক লৈ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাৰ প্ৰতিক্ৰিয়া। উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কপিল সিব্বালৰ মন্তব্য, কেজৰিৱালৰ বিৰুদ্ধে গোচৰ শূন্য, কেজৰিৱালৰ বিৰুদ্ধে একো নাই, কিন্তু বিজেপিয়ে দেখুৱাব বিচাৰে কেৱল আমিয়ে শুদ্ধ। বিজেপিয়ে যাক গ্ৰেপ্তাৰ কৰিব লাগে সিহঁতৰ পৰা বণ্ড ক্ৰয় কৰিছে। গণতন্ত্ৰৰ নামত বিজেপিয়ে নাটক কৰিছে। বিজেপিৰ একনায়কত্ববাদৰ বিৰুদ্ধে ইন্দি মিত্ৰজোঁটে একগোট হৈ প্ৰতিবাদ কৰিব লাগে। আৰু মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰক লৈ এবাৰ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাৰ প্ৰতিক্ৰিয়া। উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কপিল সিব্বালে তেওঁ মন্তব্য কৰিছে আৰু মন্তব্য কৰি কৈছে যে আচলতে বিজেপিয়ে যাক গ্ৰেপ্তাৰ কৰিব লাগে তেওঁলোকৰ পৰা ইলেক্টৰেল বণ্ড গ্ৰহণ কৰিছে আৰু যাক গ্ৰেপ্তাৰ কৰিব নালাগে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। আৰু বিজেপিয়ে লগতে কৈছে যে বিজেপিয়ে অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে যি গোচৰ আনি গ্ৰেপ্তাৰ কৰিছে সেয়া কোনো গোচৰেই নহয়, গোচৰ সম্পূৰ্ণ শূন্য। কিন্তু বিজেপিয়ে দেখুৱাব বিচাৰিছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যে তেওঁলোকেই শুদ্ধ, তেওঁলোকেই নিকা। এনেদৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিয়ে এনেদৰে নিজকে দেখুৱাব বিচাৰিছে বুলি মন্তব্য প্ৰদান কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কপিল সিব্বালে। আমাৰ ওচৰত কপিল সিব্বালৰ মন্তব্য আছে, আমি দেখুৱাম, কিন্তু তাৰ পূৰ্বে এয়া দেখুৱাইছোঁ কালিৰ দিনটোত এনেদৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰু কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পাছতেই সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল, অৰ্থাৎ দেশৰ বিভিন্ন প্ৰান্তত আম আদমি পাৰ্টিৰ নেতা সদস্যৰ বিভিন্ন প্ৰান্তত তেওঁলোকে এই গ্ৰেপ্তাৰক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। অসমতো আম আদমি পাৰ্টি অসমৰ ফালৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। কিন্তু এইবাৰ অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ প্ৰসংগক লৈ মন্তব্য প্ৰদান কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কপিল সিব্বালে। কপিল সিব্বালে মন্তব্য কৰি কৈছে যে বিজেপিৰ একনায়কত্বৰ বিৰুদ্ধে ইন্দি মিত্ৰজোঁটে একগোট হৈ তেওঁলোকে প্ৰতিবাদ কৰিব লাগে। আচলতে বিজেপিয়ে যাক গ্ৰেপ্তাৰ কৰিব লাগে তেওঁলোকৰ পৰা ইলেক্টৰেল বণ্ড ক্ৰয় কৰিছে বুলি তেওঁ মন্তব্য কৰিছে। আৰু অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে গোচৰ সম্পূৰ্ণ শূন্য, কিন্তু বিজেপিয়ে দেখুৱাব বিচাৰিছে যেন তেওঁলোকেই কেৱল শুদ্ধ। আমি এইবাৰ পোনে পোনে কপিল সিব্বালৰ মন্তব্য দেখুৱাব বিচাৰিছোঁ, য'ত কপিল সিব্বালে এবাৰ বিজেপিক সমালোচনা। सारी सेक्शन 50 PMLA की स्टेटमेंट्स हैं, तो इसमें कुछ है तो कुछ नहीं, लेकिन इन्होंने दिखाना है, देश की जनता को दिखाना है कि हम कितने स्वच्छ हैं। हालांकि ये मतलब कि जिनको इनको अरेस्ट करना चाहिए था उनसे तो उन्होंने बॉन्ड ले लिए, अब तो स्कीम भी खत्म हो गई, अब तो बॉन्ड भी नहीं इनको कोई दे सकता, ठीक है ना। तो ये सब ये तमाशा है, इस देश का लोकतंत्र का तमाशा हो गया है। तो इंडिया अलायंस को खुद तय करना है क्या करना है क्या नहीं करना। मैं तो शुरुआत से कह रहा हूँ ये बात कि अलायंस को इकट्ठा होकर इसकी खिलाफत करनी चाहिए। और जिस तरह से तानाशाही चल रही है और दुरुपयोग हो रहा है, और इस केस में है क्या, कुछ भी नहीं, ज़ीरो केस है। क्योंकि आप एक गवाह बुला लो, पहली स्टेटमेंट वो कहता है कि मुझे साहब कुछ नहीं मालूम, दूसरी स्टेटमेंट में कुछ कहा कि हाँ थोड़ा सा ये मुझे मालूम है, फिर तीसरी स्टेटमेंट होती है, फिर चौथी स्टेटमेंट होती है, फिर पांचवी स्टेटमेंट में कहता है कि हाँ साहब मुझे इन्होंने कहा था कि ऐसे ऐसे पैसे पहुंचा दो, ठीक है। फिर वो अप्रूवर बन जाता है, उसको बेल भी पहले मिल जाती है, फिर अप्रूवर बन जाता है। ऐसे दिनेश अरोड़ा, मंगुंता, ये सभी लोग ऐसे ही अप्रूवर बने हैं। गवाही तो सिर्फ अप्रूवर्स की है, और सुप्रीम कोर्ट ने कई फैसलों ने कहा है कि अप्रूवर की गवाही ऐसे मानी नहीं जाती जब तक कोई ठोस सबूत साथ में नहीं हो। तो साथ में तो वैसा भी कोई सबूत नहीं है, और ये भी सारी सेक्शन 50 PMLA की स्टेटमेंट्स हैं, तो इसमें कुछ है तो कुछ नहीं, लेकिन इन्होंने दिखाना है, देश की जनता को दिखाना है कि हम कितने स्वच्छ हैं। हालांकि ये मतलब कि जिनको इनको अरेस्ट करना चाहिए था उनसे तो उन्होंने बॉन्ड ले लिए, अब तो स्कीम भी खत्म हो गई, अब तो बॉन्ड भी नहीं इनको कोई दे सकता, ठीक है ना। तो ये सब ये तमाशा है, इस देश का लोकतंत्र का तमाशा हो गया है।